মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভালে আছা? নিশ্চয় ভালে আছা। যিসকলে মোৰ আগৰ ভিডিঅ'টো চোৱা নাই তেওঁলোকে আগৰ ভিডিঅ'টো চাই ল'বা। মই আজি আকৌ নতুন এটা ভিডিঅ' লৈ তোমালোকৰ আগত আহিছোঁ। গতিকে আহা, বেছি সময় নষ্ট নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি পঢ়িম এই চেপ্টাৰৰ লাষ্ট ভিডিঅ' হ'ব, তাৰ এক্সপ্লেনেশ্যন হিচাপে লাষ্ট ভিডিঅ' হ'ব। হয়তো এনচাৰবিলাক কিছু ডিছকাশ্যন কৰিম, MCQবিলাক দিম ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত, কিন্তু এক্সপ্লেনেশ্যন হিচাপে এই চেপ্টাৰৰ পৰা লাষ্ট ভিডিঅ' হ'ব। গতিকে এই লাষ্ট ভিডিঅ'ত পঢ়িম স্বদেশী আন্দোলনৰ অৱদান, আৰু ইয়াতে কেইটামান পইণ্ট তোমালোকক দিছে। সেই পইণ্টকেইটা তোমালোকক একদম ইজিভাৱে মই বুজাই দিম, একদম ইজিভাৱে, যাতে তুমি একবাৰ শুনিলেই মনত থাকে, ঠিক আছে? আৰু সেই পইণ্টকেইটা হ'ল স্বদেশী আন্দোলনৰ অৱদান স্বৰূপে আমি ক'ব পাৰোঁ যে আমাৰ ভাৰতবৰ্ষৰ মানুহখিনিয়ে এই কথাটো বুজি পালে যে উইদাউট আন্দোলনত, উইদাউট মানে ব্ৰিটিছৰ লগত কনফ্ৰণ্টেশ্যনত নোহোৱাকৈ আমি ব্ৰিটিছৰ পৰা একো পাব নোৱাৰোঁ। ব্ৰিটিছৰ পৰা কিবা পাবলৈ হ'লে আমি কিবা আন্দোলন বা ধৰ্মগত বা আমাৰ জীৱনৰ ওপৰত খেলা কৰি আমি নিজৰ দেশক ৰক্ষা কৰাৰ কাৰণে ব্ৰিটিছৰ লগত আন্দোলন কৰিব লাগিব, আৰু এই আন্দোলন কৰিলে আমি ছাকচেছ হ'ব পাৰিম। আৰু যেতিয়া ছাকচেছ হ'ল তেতিয়া বুজি পালে যে ব্ৰিটিছসকলৰ লগত আমি আন্দোলন কৰিলে আমি কিবা এটা পাব পাৰিম, ঠিক আছে? এইটো জনসাধাৰণে স্বদেশী আন্দোলনৰ অৱদান হিচাপে পালে। আৰু নেক্সট আৰু এটা পইণ্ট, যে স্বদেশী আন্দোলনৰ অৱদান স্বৰূপে কংগ্ৰেছে ইমান বছৰে 20 বছৰে কংগ্ৰেছে অনুনয় বিনয় কৰাত ব্যস্ত আছিল, কিন্তু স্বদেশী আন্দোলনত যেতিয়া দেখিলে যে 7 বছৰ আমি আন্দোলন কৰাৰ ফলত আমি কি পালোঁ, ৰিইউনিফিকেশ্যন পালোঁ, পুনৰ একত্ৰীকৰণ পালোঁ, অৰ্থাৎ আন্দোলনে আমাৰ লাভ আছে, আন্দোলনৰ ফলত আমাৰ কি আছে, লাভ আছে। আৰু কংগ্ৰেছে এই কথা বুজি পালে যে জনগণৰ যিটো সমাগম, বিভিন্ন জনজাতি, সিহঁতক যদি আন্দোলনত আন্দোলন আমি কৰিব পাৰোঁ, গণ আন্দোলন আমি কৰিব পাৰোঁ, তেতিয়াহ'লে যিকোনো ক্ষেত্ৰতে আমি ছাকচেছ হ'ব পাৰিম। আৰু এইটোক বুজি পাই পৰৱৰ্তী সময়ত ইয়াৰ ওপৰতে বেছ কৰি আন্দোলনমুখী হৈ পৰিল, আৰু অৱশেষত আন্দোলন কৰি কৰি লাষ্টত 1947 চনত ব্ৰিটিছৰ পৰা ভাৰতবৰ্ষখন আমাৰ ইণ্ডিয়ানবাসীয়ে লৈ ল'লে। নেক্সট পইণ্টটো আমি ক'ব পাৰোঁ যে 3 নম্বৰ পইণ্ট, ইয়াতে ব্ৰিটিছ অৰ্থাৎ লৰ্ড কাৰ্জনে যেতিয়া শাসনত উঠিছিল তেতিয়া কৈছিল শাসন আৰু শোষণ একেলগে চলাই যোৱা হ'ব। কিমান দাম্ভিক কথা এটা, শাসনো কৰিম শোষণো কৰিম, কোনো ধৰণৰ এক্সকিউজ নাই, শাসন আৰু শোষণ একেলগে চলাই যোৱা হ'ব। আৰু এই কথাৰ প্ৰত্যুত্তৰ দিছিল ভাৰতীয় জনগণে, ব্ৰিটিছৰ বস্তু কমপ্লিটলি বেন কৰি দিছিল, ব্ৰিটিছৰ বস্তু টোটেলি বাৰ্ণ কৰি দিছিল, পুৰি দিছিল, ব্ৰিটিছক অৰ্থনৈতিকভাৱে জুৰুলা বনাই দিছিল, ভিকাৰী বনাই দিছিল। তেতিয়াহ'লে কি ব্ৰিটিছৰ সেই কথাটো ভাৰতীয় মানুহখিনিয়ে কৰিব নিদিলে, শাসন আৰু শোষণ একেলগে চলাই যাব নিদিলে। ইয়াতে স্বদেশী আন্দোলনে আমাক বিৰাট ডাঙৰ এটা উপহাৰ দি গ'ল, যে ব্ৰিটিছেও বুজি পালে যে ভাৰতবাসীক আৰু আমি শাসন আৰু শোষণ একেলগে চলাই যাব নোৱাৰোঁ, ভাৰতবাসীৰ মনৰ কথা মতে আমি চলিব লাগিব, ভাৰতবাসীৰ মনৰ বিৰুদ্ধে গৈ আমি কাম কৰিব নোৱাৰোঁ। তাৰমানে বংগ ৰিইউনিফিকেশ্যন হ'ল, বুজি পাইছা? নেক্সট পইণ্টত কৈছে যে স্বদেশী আন্দোলনৰ জৰিয়তে ভাৰতীয় মানুহে স্বৰাজ দাবী কৰা শিকিছিল, স্বৰাজ, নিজৰ ৰাজত্ব, মানে নিজা, ৰাজ মানে অধিকাৰ, ৰাজত্ব যিটো পাবলগীয়া, সেই স্বৰাজ দাবী কৰিবলৈ শিকিছিল। আৰু অৱশেষত দাদাভাই নৌৰোজীৰ সভাপতিত্বত কংগ্ৰেছৰ যিটো অধিৱেশন হৈছিল, অধিৱেশনটো হৈছিল 1906 চনত কলিকতাত। সেই অধিৱেশনত কংগ্ৰেছে সিহঁতৰ মটো আছিল স্বৰাজ দাবী, যে আমাৰ নিজৰ শাসন লাগে। ব্ৰিটিছ স্বৰাজ যেতিয়া দিব, ভাৰতীয় মানুহখিনিক যেতিয়া শাসন দিব, আল্টিমেট ব্ৰিটিছ যাব লাগিব, বুজি পাইছা? নেক্সট 5 নম্বৰ পইণ্টত দিছে যে নাৰীসকলে এই আন্দোলনত জঁপিয়াই পৰিছিল। প্ৰফুল্ল চাকিক যিদিনা ফাঁচি দিছিল, সেইদিনা সমগ্ৰ নাৰীয়ে শোক দিৱস পালন কৰি ভাত ৰন্ধা বাদ দিছিল। কিমান ইম্পৰ্টেণ্ট কথা চাইছানে? এই মানসিকতা মানুহৰ মনত গঢ়ি উঠিছিল যে আজি প্ৰফুল্ল চাকি মানে মোৰ ভাই, মোৰ ল'ৰা, মোৰ বন্ধু, মোৰ দোস্ত, গতিকে আমি কি কৰিম,
তেওঁক ফাঁচি দিছে, মানে প্ৰতিবাদ কৰিম, প্ৰতিবাদ স্বৰূপে আমি সুখ দিৱস পালন কৰিছিলোঁ। গোটেই বংগবাসীত সেইদিনা ভাত ৰন্ধা নাছিল। আৰু এটা ইম্পৰ্টেণ্ট কথা, যিদিনা ভুৱনেশ্বৰী দেৱী, এইটো হ'ল ভূপেন্দ্ৰনাথ দত্তৰ মাতৃ, যেতিয়া ভূপেন্দ্ৰনাথ দত্তক পুলিচে শাস্তি দিছিল, তেওঁ এটা কি কৰিছিল, আলোচনী ৰচনা কৰিছিল। সেই আলোচনীটোৰ নাম আছিল যুগান্তৰ, পত্ৰিকাটোৰ নাম আছিল যুগান্তৰ। সেই যুগান্তৰত যেতিয়া ভূপেন্দ্ৰনাথ দত্তই ব্ৰিটিছক সমালোচনা কৰিছিল, এই সমালোচনাৰ কাৰণে ব্ৰিটিছে তেওঁক শাস্তি দিছিল। আৰু সেই শাস্তিত মাকৰ, ভুৱনেশ্বৰী দেৱী, তেওঁৰ মনত এনেকুৱা অশান্তি হৈছিল যে নিজে কন্দা নাছিল। ইভেন মানুহে যদি বেলেগ তিৰোতাই যদি কান্দিছিল, সিহঁতক কৈছিল যে কান্দি মোৰ ল'ৰাক বচাব নোৱাৰা, যদি মোৰ ল'ৰাক বচাব বিচাৰা বোলা আমি আন্দোলন কৰোঁ। এনেকুৱা মানসিকতা স্বদেশী আন্দোলনে আমাৰ নাৰীসকলক দি গৈছিল। কিমান ডাঙৰ অৱদান, হয়নে? যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু তলত দিয়া নটিফিকেশ্যন বেলটো অল কৰি ল'বা, যাতে পোনপ্ৰথমে তুমি ভিডিঅ'টো পোৱা। আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়ে।